ভাই অমৰ্ক দাদা খণ্ড তুমি কিন্তু কৰি দিলা পণ্ড দৈত্যপতিৰ কথাত তুমি তেনেকে হয় ভৰিব নালাগিছিলে নহয় যদি কামটো কৰিব নোৱাৰা আমাৰ দুইৰে জীৱনলৈ যে বিপদ মাতি অনা হ'ব এবাৰ তুমি কথাটো ভাবি চালানে নাই চাইছো ভাবি চোৱা কিন্তু বিপদ আহি আছে সেইবাবে ইয়াৰ এটা উপায় চিন্তা কৰি আছো কি উপায় ভাবি ভাবি এটা উপায় পাইছো পইচা কি আজি ইমান দিনে আমাৰ তলত প্ৰহ্লাদক শিক্ষা প্ৰদান কৰি থাকোঁতে মই এটা কথা লক্ষ্য কৰিছোঁ তুমি কৈছা নাই মই নাজানো কি কথা এই প্ৰহ্লাদ শিশুটি বৰ বন্ধুপ্ৰিয় প্ৰহ্লাদৰ মন জয় কৰিবলৈ হ'লে তাৰ লগৰ শিশুবিলাকক প্ৰথমতে হৰি বিদ্ৰোহী কৰি তুলিব লাগিব আৰু লগৰ শিশুবিলাক যদি হৰি বিদ্ৰোহী হৈ উঠে আমি যদি পাৰোঁ বন্ধুপ্ৰিয় প্ৰহ্লাদ আপোনা আপুনি হৰি বিদ্ৰোহী হৈ নাযাব জানো ঠিক কথা কৈছা দে দাদা আমি তেনেদৰে শিক্ষা আৰম্ভ কৰিব লাগিব শিশুসকল এইফালেই আহিব লাগিছে আহা প্ৰণাম আয়ুষ্মান ভৱ পাছত যি হয় হ'ব আৰু বহা ধুনীয়া ধুনীয়াকৈ বহা শাৰী পাতি বহা বহা দেই সুন্দৰ আজি আমাৰ পৰম সৌভাগ্য দুজনা গুৰুৰ লভিলো দৰ্শন সুন্দৰ সুন্দৰ বাচা প্ৰহ্লাদ পিছে এটা কথা মন দি শুনিবা দেই ও শুনা দৈত্যেন্দ্ৰৰ পুত্ৰ প্ৰহ্লাদ কুমাৰ ও দৈত্যৰ কুলৰ তুমি গুণৰয়া কৰ সন্দামক আমি দুয়ো শুক্ৰৰ তনয় গুৰু মানি চলিবা জানিবা নিশ্চয় আকৌ শুনিবা ও গুৰু বাক্য যিটো জনে মানে ভাল মতে কি কয় সেইজনক ও প্ৰিয় শিষ্য বোলে সিটোক জানিবা হততে বুজিলা নহয় গুৰুৰ বাক্য যিজন শিষ্যই মানি চলে গুৰুৰ প্ৰত্যেকটো উপদেশ আদেশ যি শিষ্যই মানি চলে তেওঁকহে সশিষ্য বুলি কয় নহয় জানো নিশ্চয় মহামাৰী গুৰু দুজনাই হৰি ভক্তিত আগবাঢ়িবলৈ শিক্ষা দিব আমি কিয় নামানিম গুৰুদেৱ বাচা প্ৰহ্লাদ অপোনা তুমি কোৱা কথাবিলাক প্ৰকৃততে সত্য কিন্তু এইখন হৈছে দৈত্য ৰাজ্য ইয়াত তুমি নকৰিবা এনে কাৰ্য নীতি নিয়ম কৰি থৈছে ধাৰ্য কৰিব লাগিব তুমি গাৰ্য শুনিলানে নাই শুনিলা হৰিনাম উচ্চাৰণ নকৰিবা দে পোনা আৰু এই লগৰ শিশুসকলকো হৰিনাম নিশিকাবা দে শুন গুৰুদেৱ হৰিচৰণ কৃপাময় গুৰুজনা দেখোন তেওঁৰে ভক্ত বাচা প্ৰহ্লাদ প্ৰকৃততে তুমি কোৱা কথাবিলাক সঁচা কিন্তু এইখন হৈছে দৈত্য ৰাজ্য এইখন হৈছে দৈত্যৰাজ হিৰণ্যকশিপুৰ ৰাজ্য আৰু তোমাৰ পিতৃ দৈত্যৰাজ হিৰণ্যকশিপুৰ ঘোৰ শত্ৰু হৈছে নাৰায়ণ গতিকে তুমি সেই পিতৃৰ পুত্ৰ হৈ যদি পিতৃৰ শত্ৰুৰ নাম উচ্চাৰণ কৰা তেন্তে হ'লে ভাল কৰা নহ'ব নহয় আমি দুয়োজনে মিলি তোমালোকক বামানয় শাস্ত্ৰৰ শিক্ষা দিম বুজিলা সেই শিক্ষা ধুনীয়াকৈ গ্ৰহণ কৰিব লাগিব বহা দাদা
এওঁলোকক আজি পৰীক্ষা এটাকে কৰা হওক ন কি পৰীক্ষা কৰিবা জোটনি আখৰ পৰীক্ষা কৰিলে কেনেকুৱা হ'ব খুব সুন্দৰ হ'ব জোটনি আখৰ পৰীক্ষা কৰিম তোমালোকে জোটনি আখৰ শিকিছানে শিকিছো গুৰুদেৱ বাৰু তেন্তে এতিয়া প্ৰথমতে 4 বৰ্ণৰ আধাৰত তোমালোকৰ জোটনি আখৰ শিক্ষা দিম মই ভালদৰে মন দি শুনিবা দেই বুজিলা ও কয়ে কৃপালিনী কৃপা কৰা দেৱী কয়ে খৰ্গ ধাৰিণী ও গয়ে গতি দাত্ৰী চৰণে চপাই ঘয়ে ঘৰ বুলি মানি এই 4 বৰ্ণ জানে যিটো জনে শাস্ত্ৰ ব্ৰাহ্মণায়ৰ ৰূপ ও কৃপালিনী দেৱী হৃদয় স্থিত তাৰ জানিবা স্বৰূপ এই 4 বৰ্ণৰ আধাৰত এতিয়া আমি তোমালোকক এষাৰি বাক্য দিম অ ভাই অমৰ্ক দাদা তুমিয়ে দিয়া ভালকৈ চিন্তা কৰি ভালকৈ বাক্য এষাৰি দিয়া জোটনি